এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো ভাৰতৰ বাবে এক ভয়ংকৰ খবৰ ভাৰতত সেই খবৰ শুনাৰ লগে লগে শংকিত হৈ পৰিব পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক ডাঙৰ পদবী লাভ কৰিছে এই মুহূৰ্তত পাকিস্তানে কি পদবী লাভ কৰিছে সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত ডাঙৰ খবৰ ভাৰতৰ বাবে ভয়ংকৰ খবৰ ভাৰতৰ বাবে এক ভয়ংকৰ খবৰ পাকিস্তানক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 10 জন যি অস্থায়ী সদস্য আছে সেই অস্থায়ী সদস্যৰ ভিতৰত অন্যতম পাকিস্তান অকল জুলাই মাহৰ বাবেহে লাভ কৰিব অধ্যক্ষৰ ক্ষমতা পাকিস্তানে অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পিছতে ভাৰতৰ বৈদেশিক নীতিক লৈ কংগ্ৰেছে সমালোচনা কৰিছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানক দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব আৰু এই অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে ভাৰতৰ বৈদেশিক নীতিক লৈ সমালোচনা আৰম্ভ কৰিছে কংগ্ৰেছে এই মুহূৰ্তত সেই খবৰ জনাইছো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানে গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে পাকিস্তানে নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে জুলাই মাহৰ বাবে সভাপতিৰ দায়িত্বত থাকিব পাকিস্তান আৰু নিৰাপত্তা পৰিষদৰ যি 10খন অস্থায়ী ৰাষ্ট্ৰ আছে তাৰ ভিতৰত অন্যতম পাকিস্তান আৰু পাকিস্তানে বৰ্তমান সময়ত নিৰাপত্তা পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্ব বহন কৰিব সম্পূৰ্ণ জুলাই মাহৰ বাবে আৰু তাৰ পাছতে এতিয়া এই খবৰে শংকিত কৰি তুলিছে ভাৰতক কিয়নো চিৰবৈৰী পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এনে ধৰণৰ এক উচ্চ আসন লাভ কৰাটো ভাৰতৰ বাবে অতিকৈ বেয়া খবৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দায়িত্ব লাভ কৰিছে পাকিস্তানে আৰু তাৰ পাছতে এতিয়া ভাৰতৰ বৈদেশিক নীতিক লৈ বিভিন্নজনে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে অস্থায়ী সদস্যৰ কাৰ্যকাল হৈছে নিৰাপত্তা পৰিষদত 2 বছৰ আৰু 10খনকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য তাৰ ভিতৰত হৈছে পাকিস্তান অন্যতম আৰু চীন ফ্ৰান্স ৰাছিয়া ইউনাইটেড কিংডমছ আৰু ইউনাইটেড ষ্টেট এই কেইখন হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আৰু ভাৰতো নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য আৰু এই 10খনকৈ যি অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে সেই সদস্য ৰাষ্ট্ৰই এমাহৰ বাবে লাভ কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ যি পদবী যি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পদবী সেই পদবী লাভ কৰে আৰু পাকিস্তানে শেহতীয়াকৈ জুলাই মাহৰ বাবে এমাহৰ বাবে লাভ কৰিছে ইউএনৰ যি সিকিউৰিটি কাউন্সিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অতিকৈ এক সন্মানীয় পদবী অতিকৈ শক্তিশালী ক্ষমতাশালী এক পদবী হিচাপে গণ্য কৰা হয় সমগ্ৰ বিশ্বতে এক অতিকৈ গুৰুত্বপূৰ্ণ পদবী যেহেতু ৰাষ্ট্ৰসংঘই বিশ্বৰ বিভিন্ন দেশত থকা যিসমূহ বিবাদ সেই বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে দুইখন ৰাষ্ট্ৰৰ মাজত যদি যুদ্ধ চলি থাকে তেনে ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে সেই নিৰাপত্তা পৰিষদে গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লয় তেওঁলোকে বিভিন্ন ধৰণৰ পন্থা হাতত লোৱা দেখিবলৈ পোৱা যায় দুইখন ৰাষ্ট্ৰৰ মাজত কেনেদৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰ বাবে কাম কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আৰু নিৰাপত্তা পৰিষদে মানৱ জাতিক বিভীষিকাৰ পৰা ৰক্ষা কৰাৰ বাবে কাম কৰে সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ৰাষ্ট্ৰৰ সৈতে কেইবালানিও আলোচনাত বৈঠকত মিলিত হয় বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে পাকিস্তানে লাভ কৰিছে সভাপতিৰ পদ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ পদ লাভ কৰিছে পাকিস্তানে আৰু তাৰ পাছতে এতিয়া ভাৰতৰ বৈদেশিক নীতিক সমালোচনা কৰিছে বিভিন্নজনে কংগ্ৰেছে কৈছে যে নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণ ইমানকৈ কৰি থাকে বিদেশৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত বিজেপিৰ যিগৰাকী নৰেন্দ্ৰ মোদী আছে নৰেন্দ্ৰ মোদীৰ বিদেশৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক খুব ভাল বুলি দম্বালি মাৰি থাকে সেই
নৰেন্দ্ৰ মোদী থাকোঁতে বৰ্তমান সময়ত পাকিস্তানে কেনেকৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ পদবী লাভ কৰিলে। কিছুদিনৰ আগতে আমি দেখিবলৈ পাইছিলো যে কেনেদৰে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হোৱাৰ পিছত অপাৰেশ্যন সিন্দুৰৰ পিছতে ভাৰতৰ বিভিন্ন নেতা সাংসদসকলক বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছিল চৰকাৰে, আৰু পাকিস্তানে কিদৰে সন্ত্ৰাসবাদ বিয়পাবলৈ চেষ্টা কৰিছিল তাৰ বিষয়ে বিভিন্ন ৰাষ্ট্ৰক অৱগত কৰাৰ বাবে বিভিন্ন ৰাষ্ট্ৰক পাকিস্তানৰ বিৰুদ্ধে ওলাই আহিবলৈ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওলাই আহিবলৈ এক অভিযান আৰম্ভ কৰিছিল। বিভিন্নজন সাংসদ বিদেশলৈ গৈছিল, কেইবাটাও দলত বিভক্ত কৰা হৈছিল সাংসদসকলক। কিন্তু সেই যে পন্থা হাতত ললে, সেই যে ব্যৱস্থা হাতত ললে, সেই ব্যৱস্থাই বৰ্তমান সময়ত কোনো কামত যেন নাহিল তাকেই প্ৰতীয়মান নিয়াইছে। কিয়নো ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে, নিৰাপত্তা পৰিষদৰ এতিয়া অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে পাকিস্তানে, আৰু পাকিস্তানে দায়িত্ব লাভ কৰাৰ পিছতেই এতিয়া ভাৰতৰ বৈদেশিক নীতিক লৈ সমালোচনা আৰম্ভ হৈছে। বিভিন্নজনে সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক আছে ভাৰতৰ। প্ৰধানমন্ত্ৰীগৰাকীৰ বিভিন্ন ৰাষ্ট্ৰ প্ৰধানৰ সৈতে সুসম্পৰ্ক আছে। ভাৰতৰ পক্ষত বিশ্বৰ অধিকাংশ দেশ আছে। তেনে ক্ষেত্ৰত পাকিস্তানে এতিয়া এনেদৰে নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পিছতে সমালোচনাৰে থকা সৰকা কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 10খনকৈ অস্থায়ী ৰাষ্ট্ৰ আছে, আৰু সেই 10খনকৈ অস্থায়ী ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হৈছে পাকিস্তান। সেয়ে পাকিস্তানে বৰ্তমান সময়ত যি অধ্যক্ষৰ পদ, সেই অধ্যক্ষৰ পদ লাভ কৰিছে, আৰু সম্পূৰ্ণ জুলাই মাহৰ বাবে, এমাহৰ বাবে লাভ কৰিব এই ৰাষ্ট্ৰসংঘৰ অধ্যক্ষৰ পদ। নিৰাপত্তা পৰিষদৰ যি অধ্যক্ষৰ পদ আছে সেই পদ 1 মাহৰ বাবে লাভ কৰিব, আৰু সেই পদ অতিকৈ গুৰুত্বপূৰ্ণ, ক্ষমতাশালী, শক্তিশালী বুলি গণ্য কৰা হয়। কিয়নো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰৰ সৈতে বিভিন্ন ক্ষেত্ৰত আচলতে তেওঁলোকে আলোচনা সমালোচনা কৰে। সেয়েহে এতিয়া এই পাকিস্তানে এই পদ লাভৰ পিছতে শংকিত হৈ পৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকল।